নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 22,500টাতকৈ অত্যাধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আহিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে 2025 বৰ্ষৰ কাৰণে দেখিব পাইছে। 22,500টাতকৈ অত্যাধিক ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। ইণ্ডিগো লেটেষ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটা আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। আৰু যদি আপোনালোকে অনলাইনটো আমাৰ থ্ৰুদি কৰাৰ পিছত তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। তেতিয়া আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আমাৰ থ্ৰুদি আপোনালোকে কৰাই ল'ব বিচাৰে, কিন্তু কল কৰিলে এভেইলেবল নাপাব, চ' আপোনালোকে কল নকৰিব। ইয়াত আপোনালোকে দেখিব পাইছে ইণ্ডিগো লেটেষ্ট ৰিক্ৰুইটমেণ্ট আহি গৈছে আপোনালোকৰ বাবে। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। দেখিব পাইছে অৰ্গেনাইজেশ্যন নেম এয়াৰপোৰ্ট ছাৰ্ভিচ লিমিটেডৰ পৰা আহিছে। এপ্লিকেশ্যন মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই যি ক'বলৈ যাওঁ, মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। লোকেশ্যন যি ক'বলৈ যাওঁ, অল অভাৰ ইণ্ডিয়াৰ কেনেডিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত দেখিব পাইছে ডিটেইলছখিনি, এপ্লিকেশ্যন ফিজ নাই বুলি উল্লেখ কৰিছে। লগতে ভেকেঞ্চিখিনি কি আছে মই আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আছে আপোনালোকে ইয়াত 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো ভেকেঞ্চি দেখিবলৈ পাব। পোনপ্ৰথমে মই আপোনালোকক প্ৰথম পৰা ভেকেঞ্চিখিনি কৈ গৈছোঁ। অফিচাৰ আছে AOCSৰ ভেকেঞ্চি, এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰ AC ভেকেঞ্চি আছে, AME ট্ৰেইনি AC ভেকেঞ্চি আছে, অফিচাৰ চিকিউৰিটি ভেকেঞ্চি আছে, RAM ভেকেঞ্চি আছে, চিকিউৰিটি ভেকেঞ্চি আছে, কাষ্টমাৰ ছাৰ্ভিচ ভেকেঞ্চি আছে, কেবিন এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে। মানে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যনৰ সকলোৱে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰিব। কেটাৰিং ভেকেঞ্চি দেখিবলৈ পাব, এক্সিকিউটিভ চিকিউৰিটি ভেকেঞ্চি আছে, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলো ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যে কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। 10 পাছ হ'লেও আবেদন কৰিব পাৰিব, 12 পাছ হ'লেও আবেদন কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হৈছে যেতিয়া আপোনালোকে অনলাইন কৰিব, অনলাইন কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এজ লিমিটটো ইয়াত জেনেৰেলি 18 পৰা 28 দিয়া আছে, কিন্তু কিছু পদৰ ক্ষেত্ৰত 18 পৰা 40লৈকেও পাৰিব, কিছু পদৰ ক্ষেত্ৰত আপোনালোকে 18 পৰা 50লৈকেও পাৰিব। লগতে আপোনালোকে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছৰ কাৰণেও আবেদন কৰিব পাৰিব, 12 পাছৰ কাৰণেও আবেদন কৰিব পাৰিব, আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ইয়াত আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চ' যদি এই ভেকেঞ্চিকেইটাৰ কাৰণে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাৰ পিছত তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। কল কৰিলে এভেইলেবল নাপাব, চ' হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। চ' যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে, অফিচাৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিব পাব, এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰৰ পৰা আদি কৰি। চ' 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াত 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন লেভেলৰ সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। মই আপোনালোকক অভাৰভিউটো আকৌ এবাৰ কৈছোঁ। অৰ্গেনাইজেশ্যন নেম এয়াৰপোৰ্ট ছাৰ্ভিচ লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। লোকেশ্যনটো অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব, মই আপোনালোকক জনাইছোঁ। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিগোৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' এই ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। নিজে যদি কৰিব বিচাৰে লিংকটো ডেছক্ৰিপশ্যনতে আছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰাব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত হাই বুলি মেছেজ কৰিলেও আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নহ'ব, চ' আপোনালোকে কল